নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 6 জানুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ অসমত উপাধিৰ মতেই ৰাজনীতি নচলে শ্ৰীমন্ত শংকৰদেৱে সমতাৰ ভিত্তিত অসমত সমাজ গঢ়িছিল কোনে কাৰ উন্নয়ন কৰিছে তাৰ ভিত্তিতহে ৰাজনীতি চলে অসমত অখিল গগৈয়ে কেৱল নেপাল বনাম বাংলাদেশৰ কথা কয় তিনি গগৈক লৈ অখিল গগৈয়ে কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াই নগাৰ সৈতে মিয়াৰ আগ্ৰাসনক তুলনা নকৰিব মই মুখ্যমন্ত্ৰীৰ হোৱাৰ পৰা অসমৰ কোনো ভূমি নগাৰ হাতলৈ যোৱা নাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি আছো দুয়োজন এদিন আহি উৰিয়াম ঘাটত গছ পুলি লগোৱাৰ কাম আৰম্ভ কৰিম এইদৰে নগাৰ আগ্ৰাসনক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি কাকো সংস্থাপিত কৰা নাই গৰুখুটিৰ পৰা আমি উচ্ছেদ কৰিছো মানুহবোৰ যিয়ে যেনেকৈ পাৰে সেইফালেই গৈছে নাগৰিকত্ব নিশ্চিত নোহোৱাকৈ কাকোৱে মাটি আবণ্টন দিয়া নহয় মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে উচ্ছেদিত ৰাইজক কোনো ধৰণৰ পুনৰ সংস্থাপন দিয়া নাই ৰাজ্য চৰকাৰে আৰু এই লোকসকল যদি প্ৰকৃত ভাৰতীয় নাগৰিক নহয় তেন্তে তেওঁলোকক ভূমিৰ আবণ্টন নিদিয়ে ৰাজ্য চৰকাৰে অসমৰ আধাতকৈ অধিক সমষ্টিত আছে এজনকৈ প্ৰাৰ্থী 10ৰ পৰা 12টা সমষ্টিত আছে এজনতকৈ বেছি টিকট প্ৰত্যাশী টিকটক লৈ বিজেপি দলত কোনো সমস্যা নাই বিজেপিৰ প্ৰাৰ্থিত্বৰ বাবে কংগ্ৰেছৰ দৰে ধন অথবা আবেদন পত্ৰৰ প্ৰয়োজন নহয় দলৰ কাৰ্যকৰ্তাইহে ৰাজ্যিক কমিটিলৈ প্ৰস্তাৱ পঠাব পাৰে এইদৰে টিকট সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে আমি যিমান পাৰো চাকৰি দি যাম টেট উত্তীৰ্ণ হ'লেই চাকৰি নাপায় প্ৰত্যেক বছৰে টেটত উত্তীৰ্ণ হৈয়ে থাকে নিবনুৱা সমস্যাত যিমান দিনলৈ থাকিব সিমান দিনলৈ নিবনুৱা থাকিব 100% সকলোকে সহায় কৰিব নোৱাৰি নিবনুৱা সমস্যাক লৈও এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ সামাজিক মাধ্যমত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পোষ্ট যোৱা 10 বছৰত বিজেপি চৰকাৰে অসমত কি কৰিলে গৰু চুৰ মাটি চুৰ চাউল চুৰ পানী চুৰ ইত্যাদি আঁচনি আগতেও আছিল এতিয়াও আছে আৰু ভৱিষ্যতলৈও থাকিব কিন্তু যোৱা 10 বছৰে বিজেপি চৰকাৰে ৰাইজক যি হাৰাশাস্তি দিলে তাৰ মজা ৰাইজে এইবাৰ 26ত দিব হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক যোৱা 10 বছৰে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে কেৱল গৰু চুৰ মাটি চুৰ চাউল চুৰ পানী চুৰ শেষ কৰিলে কিন্তু অসমৰ ৰাইজৰ উন্নয়ন নকৰিলে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱে কৈছে ৰাইজে এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক মজা দিব অৰ্থাৎ 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে অসমত চৰকাৰ গঠন কৰিব বুলি পুনৰবাৰ স্পষ্ট ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ অসমত চলি থকা উচ্ছেদ অভিযানক লৈ সৰব হৈ পৰিছে ধিঙৰ AIUDFৰ বিধায়ক আমিনুল ইছলাম বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব AIUDFৰ বিধায়কগৰাকী অসমৰ কৃষি অৰ্থনীতি মজবুত কৰিছে মিয়াই সেয়েহে মিয়াৰ ওপৰত হেন চকু চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ খেতিৰ জৰিয়তে উত্তৰ পূবৰ চাহিদা পূৰণ কৰে মিয়া মুছলমানে সেয়েহে আক্ৰোশমূলকভাৱে মিয়া মুছলমানক কৰা হৈছে টাৰ্গেট স্কুল কলেজ উদ্যোগ স্থাপন কৰিব নোৱাৰা মাটিটো চলিছে উচ্ছেদ নকৰাৰ প্ৰতিশ্ৰুতি দি সংগ্ৰহ হাজাৰ হাজাৰ টকা প্ৰতি বিঘা মাটিৰ বিনিময়ত সংগ্ৰহ হৈছে 3000 কোটি টকা ধন লোৱাৰ পিছতো কাঢ়ি অনা হৈছে মাটি জীৱিকা প্ৰচণ্ড শীতৰ মাজত মিয়াৰ ওপৰত নিৰ্যাতন বন্ধ কৰক বিজেপি চৰকাৰে শীতৰ মাজত মানুহসকলক অলপ জীয়াই থকাৰ অধিকাৰ দিয়ক উচ্ছেদিতৰ সংস্থাপনৰ দাবীত AIUDFৰ বিধায়ক আমিনুল ইছলামৰ এই দাবী উত্থাপন আৰু আনপিনে উচ্ছেদ অভিযানক লৈ সৰব হৈ পৰিছে নেমচুৰ সভাপতি বদৰুল ইছলাম উচ্ছেদৰ ৰজা হৈছে মুখ্যমন্ত্ৰী মুছলমানক শান্তিত থাকিবলৈ দিয়ক নহলে হ'ব প্ৰতিবাদ উচ্ছেদৰ ৰজা হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুছলমানৰ উন্নয়ন নিবিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেয়েহে প্ৰচণ্ড ঠাণ্ডাটো মুছলমানৰ ওপৰত চলাইছে বোলডজাৰ নীতি হিন্দু মুছলমান উচ্ছেদ এইবোৰ ৰাজনৈতিক আখিলাখে বিজেপিকহে আমি অসমৰ
পৰা উচ্ছেদ কৰিব লাগিব বুলি মন্তব্য বদৰুল ইছলামৰ। বিজেপি থকালৈকে অসমত শান্তি সম্প্ৰীতি নাথাকে। ৰাজ্যত চলা উচ্ছেদ অভিযানক লৈ এইদৰে গৰজি উঠিছে নেমচুৰ সভাপতি বদৰুল ইছলামে উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। মিয়া মুছলমান ৰাইজসকলক শান্তিত থাকিব নিদিয়ে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে বদৰুল ইছলামে। আৰু আনপিনে উচ্ছেদিত ৰাইজৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলৰ প্ৰতি। চৰকাৰৰ উচ্ছেদ অভিযানৰ পিছতেই কংগ্ৰেছক তুলাধুনা উচ্ছেদিতৰ কংগ্ৰেছৰ ভুলৰ বাবেই আজি উচ্ছেদ হ'বলগীয়া হৈছে বহু লোক। কংগ্ৰেছে 50 বছৰে শাসনত থকাৰ পিছতো নাপালে মাটিৰ পট্টা মিয়া মুছলমান ৰাইজে। কেৱল ভোট বেংকৰ বাবেই কংগ্ৰেছক সংখ্যালঘুক ব্যৱহাৰ কৰিলে। ভুখাচাপৰিৰ উচ্ছেদৰ পিছতেই উচ্ছেদিত ৰাইজৰ হাহাকাৰ অৱস্থা। তাৰ পিছতেই কংগ্ৰেছ দলৰ বিৰুদ্ধে এই ক্ষোভ দেখিবলৈ পোৱা গৈছে উচ্ছেদিতৰ। পৰৱৰ্তী খবৰ, মিয়াৰ পৰা টকা সংগ্ৰহ কৰা ঘৰত বিয়া পাতিবলৈও কংগ্ৰেছ নেতাই ধন বিচাৰে। মিয়াসকলৰ দুৰ্ভাগ্য, তেওঁলোকে কংগ্ৰেছক টকা দিয়ে অথচ বিপদৰ সময়ত সহায় নকৰে। আজি তেজপুৰত 5000 বিঘা মাটিত উচ্ছেদ চলিছে। কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰি মিয়াৰ হৈ মাত নামাতে। মিয়াৰ পৰা টকা লোৱাৰ কংগ্ৰেছৰ কাৰবাৰটো 20ৰ পৰা 22টা সমষ্টিত চলি আছে। 20ৰ পৰা 22টা সমষ্টিত এই কাণ্ড চলি আছে টকা লোৱাৰ। এইদৰে কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অন্য এটা খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ বিকাশ ক্ষিপ্ৰতাৰে আগবাঢ়িছে। লক্ষ্য হৈছে 2047 চনত ভাৰতক বিশ্বৰ আটাইতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ আৰু আত্মনিৰ্ভৰ হিচাপে গঢ়ি তোলা। তাৰ বাবে অসম ভাৰতৰ ভিতৰত আটাইতকৈ শক্তিশালী উন্নত ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিব লাগিব। গতিকে বিকশিত অসমৰ বাবে বিজেপিক ভোট দিয়ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। পুনৰবাৰ কংগ্ৰেছৰ দুই ফৈদৰ মাজত প্ৰচণ্ড কাজিয়াৰ ঘটনা, মাৰপিটৰ ঘটনা সংঘটিত হৈছে। নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰবাৰ কংগ্ৰেছ দলৰ ভিতৰত প্ৰচণ্ড কাজিয়া, মাৰপিটৰ ঘটনাত আহত হৈছে বহু কেইজনী কংগ্ৰেছী লোক। লবিকেন্দ্ৰিক কথা কটাকটিৰ পিছতেই লাগে মাৰপিট কংগ্ৰেছ দলত। জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আহমেদ ছাকিল আৰু APCCৰ সম্পাদক শ্বাহনৱাজৰ মাজত কাজিয়া। অবজাৰভাৰৰ তথা বৰাকৰ দায়িত্বত থকা বিকাশ উপাধ্যায় আৰু নাছিৰৰ মাজত কাজিয়া। সংকটজনক অৱস্থাত চিল্লুৰ নূৰ নামৰ এজনক SMCHত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে। আন এটা পলিটিকেল ব্ৰেকিং নিউজ, ৰাইজৰ দলৰ নিৰ্বাচনী ৰণদংকা। অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ শক্তি বৃদ্ধি। শতাধিক লোকে আনুষ্ঠানিকভাৱে যোগদান কৰিছে ৰাইজৰ দলত। 26ৰ নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে এতিয়া অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে। শক্তি বৃদ্ধি পালে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ। 26ৰ নিৰ্বাচনৰ পূৰ্বে শক্তিশালী ৰূপত ৰাইজৰ দল। 26ত বিজেপিক উপৰুৱাৰ হুংকাৰ দি অখিল গগৈৰ গৰ্জন। অন্য দলৰ শতাধিক নেতা কৰ্মী লোকৰ আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান। মাৰ্ঘেৰিটাত ৰাইজৰ দলৰ কৰ্মী সভাত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় যোৱাকালি। যোগদান কাৰ্যসূচীত দলৰ সভাপতি বিধায়ক অখিল গগৈৰ অংশগ্ৰহণ। কৰ্মী সভাৰ কাৰ্যসূচীত বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ দেখিবলৈ পোৱা গৈছে অখিল গগৈৰ। মাৰ্ঘেৰিটা সমষ্টিৰ পৰা যুৱ নেতা ৰাহুল চেত্ৰীক প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত। আৰু আনপিনে অখিল গগৈৰ আন এক ডাঙৰ অভিযোগ, অতি কমেও 60টা সমষ্টিত ভোটাৰৰ নাম কৰ্তনৰ চক্ৰান্ত বিজেপি চৰকাৰৰ। দায়িত্বত আছে মন্ত্ৰী অশোক সিংঘাল। এছাৰক লৈ চলোৱা ভয়ংকৰ ষড়যন্ত্ৰক লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। অসমত অতি কমেও 60টা সমষ্টিত ভোটাৰৰ নাম কৰ্তন কৰাৰ ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে। ইয়াৰ দায়িত্বত আছে মন্ত্ৰী অশোক সিংঘাল, মন্তব্য কৰিছে অখিল গগৈয়ে। অন্য এটা খবৰ, ঘৰে ঘৰে ৰাখক অস্ত্ৰ, মুকলি আহ্বান জালুকবাৰীৰ বিজেপি নেতাৰ এই আহ্বানৰ পিছতে আৰম্ভ হৈছে তীব্ৰ বিতৰ্কৰ। 26ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতাৰ মন্তব্যক লৈ চাঞ্চল্য। ঘৰে ঘৰে সকলোকে অস্ত্ৰ ৰাখিবলৈ আহ্বান জনাইছে বিজেপি নেতাই। জনতালৈ মুকলি আহ্বান জালুকবাৰীৰ বিজেপি নেতাৰ। জালুকবাৰী মণ্ডলৰ বিজেপি সভাপতিৰ এই মুকলি আহ্বান। মণ্ডল সভাপতি পিয়াল শংকৰ দেৰ ভিডিঅ' লগাইছে চাঞ্চল্য। হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীৰ পৰা বিজেপি নেতাই দিছে এই বিতৰ্কিত ভাষ্য।
আন এটা ব্ৰেকিং নিউজ সাৱধান হৈ পৰক ৰেড এলাৰ্টত এতিয়া অসমৰ 5 ৰাজ্যৰ 5 জিলাৰ জনতা সাৱধান ৰেড এলাৰ্টত ৰাজ্যৰ 5খনকৈ গুৰুত্বপূৰ্ণ জিলা ভূমিকম্প প্ৰবণ বিবেচিত ৰাজ্যৰ 5 জিলাত যিকোনো মুহূৰ্তত আকৌ আহিব পাৰে প্ৰচণ্ড জোকাৰণি ভূবিজ্ঞানীৰ সতৰ্কবাণীয়ে শংকিত কৰিছে জনতাক ৰেড জোনত আছে নগাঁও জিলা মৰিগাঁও জিলা কাৰ্বি আংলং জিলা শোণিতপুৰ জিলা দৰং জিলাৰ বাবেও সতৰ্কতা জাৰি কৰা হৈছে দৰং মৰিগাঁৱৰ মাজেৰে ভূগৰ্ভত সৃষ্টি কপিলি ফাট সঘনাই অহা ভূমিকম্পে ভূগৰ্ভত সৃষ্টি কৰিছে ভয়াৱহ কপিলি ফাট ভূগৰ্ভৰ 4 ইঞ্চি গভীৰতাত সোমাই পৰিল টেকটনিক প্লেট নগাঁৱৰ মাজেৰে গৈ বৰাক ভেলী পৰ্যন্ত সতৰ্কতা জাৰি কাছাৰ শ্ৰীভূমি হাইলাকান্দিটো কপিলি ফাটৰ আশংকা বংগ সংযোগী ধুবুৰীৰ ভূগৰ্ভতো আছে বৃহৎ ফাট সাৱধান হৈ পৰক ৰাজ্যৰ এই 5 জিলাৰ ৰাইজ অন্য এটা খবৰ দেশৰ জনতাক ঠগ প্ৰবঞ্চনা কৰিছে বিজেপি ত্যাগ কৰক সকলো অসমীয়াই বিজেপিৰ চতুৰালি বুজি পাইছে অসমৰ ৰাইজে বিজেপিক আৰু ভোট নিদিয়ে ৰাইজে সমগ্ৰ ভাৰতৰ জনতাক ঠগ প্ৰবঞ্চনা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে অসমৰ ৰাইজক আটাইতকৈ বেছি অন্যায় কৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে বিজেপিয়ে দেশৰ প্ৰায়বোৰ সম্পদ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিলে মিয়াৰ ভয় দেখুৱাই বিজেপিৰ সংবিধানত নাই মিয়া বিৰোধী এটাও কথা মিয়াৰ বিৰুদ্ধে এটাও কথা লিখা নাই বিজেপিৰ সংবিধানত এনেই খালি মিয়াক লৈ ৰাজনীতি কৰে স্বাভিমান আত্মসন্মান থকা সকলে ত্যাগ কৰক ভাৰতীয় জনতা পাৰ্টিৰ দল বিজেপিৰ বিৰুদ্ধে পুনৰবাৰ সৰব অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই পৰৱৰ্তী খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমষ্টিয়ে চৰকাৰী আঁচনি ৰূপায়ণত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সোমবাৰেও দুটাকৈ সমষ্টিত প্ৰায় 60,000 মহিলাক চেক বিতৰণৰ লগতে কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইফালে নিবনুৱা সমস্যা 100% সমাধান কৰিব নোৱাৰিলেও পৰৱৰ্তী সময়ত বিজেপি চৰকাৰে অধিক নিযুক্তি দিবলৈ চেষ্টা চলাব বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই চৰকাৰী আঁচনি মুকলি কৰি আছে মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰীসকলক আকৃষ্ট কৰিবলৈ নিতৌ নতুন আঁচনি মুকলি কৰিছে মুখ্যমন্ত্ৰীয়ে ভোটৰ অংকত হিতাধিকাৰী সৃষ্টিত অগ্ৰাধিকাৰ ৰাজ্য চৰকাৰৰ কিন্তু ইয়াৰ পৰিণতিত ৰাজকোষ ল'বলগীয়া হৈছে ঋণৰ বোজা ঋণৰ টকাৰে বকেয়া ঋণ আৰু সুদ পৰিশোধ কৰিবলগীয়া হৈছে অসম চৰকাৰে কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে এই বিস্ফোৰক তথ্য একমাত্ৰ ভোটৰ অংক আগত ৰাখি হিতাধিকাৰী সৃষ্টিত অগ্ৰাধিকাৰ দিয়া ৰাজ্য চৰকাৰে মূলধনী ব্যয়তকৈ ৰাজহ ব্যয় বৃদ্ধিতহে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে ৰাজ্য চৰকাৰক এনে কামৰ পৰা বিৰত থকাৰ পৰামৰ্শ দিয়া হৈছে কেগৰ প্ৰতিবেদনত কিন্তু কেগৰ পৰামৰ্শক ধোঁৱাচাঙত তুলিছে ৰাজ্য চৰকাৰে কেগৰ প্ৰতিবেদনক আওকাণ কৰি হিমন্ত বিশ্ব শৰ্মাই নিতৌ ঘোষণা কৰি আছে ইটোৰ পিছত সিটো আঁচনি আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বাবু আঁচনিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে অহা 1 ফেব্ৰুৱাৰী তাৰিখৰ পৰা স্নাতক আৰু স্নাতকোত্তৰৰ যোগ্য শিক্ষাৰ্থীয়ে লাভ কৰিব বাবু আঁচনিৰ টকা কিন্তু বৰ্তমানলৈ আনন্দৰাম বৰুৱা বঁটাক লৈ নাই চৰকাৰৰ কোনো তৎপৰতা উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণসকলে নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰে বাবে এই সন্মানৰ পৰা বঞ্চিত কৰিছে নেকি বুলি প্ৰশ্ন ছাত্ৰ সমাজৰ শীঘ্ৰেই মুখ্যমন্ত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰাৰ আহ্বান জনোৱা হৈছে অন্য এটা খবৰ অসমত চলি আছে এছআৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ মাজতেই সংশোধনীত ভোটাৰ তালিকাৰ খচৰাত অচিনাকি মানুহৰ নাম সন্নিৱিষ্ট হোৱাৰ তথ্য পোহৰলৈ আহিছে ইয়াৰ পিছতেই অব্যাহত ৰাজনৈতিক নেতাৰ মাজত বাকযুদ্ধ এফালে বিৰোধীৰ অভিযোগ বিজেপিক জয় কৰাৰ স্বাৰ্থত গেৰুৱা শিবিৰৰ হৈ কাম কৰিছে নিৰ্বাচন আয়োগে আনফালে এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি মন্তব্য শাসকীয় পক্ষৰ বিসংগতিপূৰ্ণ ভোটাৰ তালিকাৰ বাতৰি প্ৰতিক্ৰিয়া দিবলৈ গৈ আকৌ স্বাধীন প্ৰতিদিন গোষ্ঠীকেই আক্ৰমণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্য এটা খবৰ জুবিন গাৰ্গৰ হত্যাকাণ্ড সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে দাখিল কৰা বহু চৰ্চিত 12,000 পৃষ্ঠাৰ অভিযোগনামাখনত বহু ক্ৰুটি বিচ্যুতি ৰৈ গৈছে গোচৰটোৰ দ্বিতীয় দিনাৰ শুনানিৰ পিছত এই কথা ৰাজহুৱা কৰিছে স্বয়ং গুৱাহাটী উকিল সন্থাই তেওঁলোকৰ মতে এনেদৰে সুৰঙা ৰৈ যোৱা অভিযোগনামাৰ জৰিয়তে জুবিন গাৰ্গে ন্যায় পাবলৈ হ'লে এদল অভিজ্ঞ চৰকাৰী অধিবক্তাৰ প্ৰয়োজন হ'ব কিন্তু এই পৰ্যন্ত বিশেষ চৰকাৰী
অধিবক্তা নিযুক্তি নিদিয়াক লৈ উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ। পৰৱৰ্তী খবৰ, সমাগত বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ বৰঘৰত চলিছে বিপৰীতমুখী বতাহ। কোনোৱে কৰিছে দলীয় অংকন, কোনোৱে কৰিছে আন কাম, কোনোবা ব্যস্ত ব্যক্তিগত অংকত। সমষ্টিয়ে কিমান নেতাকৰ্মীয়ে বিচাৰিছে দলীয় টিকট, কিয় প্ৰাৰ্থিত্বৰ প্ৰত্যাশীৰ তথ্য লুকুৱাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ব্ৰিগেড তৈয়াৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই ব্লু প্ৰিণ্ট ৰচনা কৰিছে নেকি? মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰক লৈ এতিয়া শাসকীয় মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, সমাগত বিধানসভা নিৰ্বাচনক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে। যোৱাকালি বিজেপিৰ চিত্ৰ অংকন কৰি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাইছে বিজেপি দলে। 26 নিৰ্বাচনত 100খনতকৈও অধিক আসন লাভ কৰাৰ লক্ষ্যৰে যোৱাকালিৰে পৰা ফিল্ডত নামি পৰিছে বিজেপিৰ হাজাৰ কৰ্মী। যোৱাকালিৰে পৰা আৰম্ভ কৰিছে 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰতা মুখ্যমন্ত্ৰীয়ে। এটা ব্ৰেকিং নিউজ, IPLৰ বাবে বাংলাদেশৰ খেলুৱৈ মুস্তাফিজুৰক ক্ৰয় কৰাৰ বাবে যদি শ্বাহৰুখ খান দেশদ্ৰোহী হয়, তেন্তে শ্বেখ হাছিনাক ভাৰতত শৰণ দিয়া নৰেন্দ্ৰ মোদী দেশদ্ৰোহী নহয় নেকি? বিজেপিক উভতি ধৰি এই মন্তব্য কৰিলে আপৰ সাংসদ সঞ্জয় সিঙে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে আপৰ নেতা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মৰিয়নীত ৰূপজ্যোতি কৰ্মীৰ সদস্যৰ গুণ্ডাগিৰি। মৰিয়নী সমষ্টিত ৰূপজ্যোতি কৰ্মীৰ সমৰ্থকৰ গুণ্ডামি দেখিবলৈ পোৱা গৈছে। ৰাইজৰ দল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক শাৰীৰিক আক্ৰমণ। ৰাইজৰ দলৰ তথ্য আৰু প্ৰচাৰ বিভাগৰ তত্ত্বাৱধায়ক দেৱাংগ সৌৰভ গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰুণ লাখত আক্ৰমণ। মৰিয়নী সমষ্টিৰ কাৱৈমাৰীত বাঁহেৰে নিৰ্মিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে নেতাকেইগৰাকীক। বিজেপি চৰকাৰে এক বৃহৎ অঞ্চল সামৰি জলাশয় নিৰ্মাণৰ প্ৰস্তুতিৰ বিৰুদ্ধে সৰব হৈছিল ৰাইজৰ দল। তাৰ পিছতেই ৰূপজ্যোতি কৰ্মীৰ সমৰ্থকৰ এই মাৰপিটৰ ঘটনা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। দেশ এৰি পলাবলৈ সাজু ইৰাণৰ ৰাষ্ট্ৰপতি। ইৰাণ এৰি পলাবলৈ সাজু হৈ পৰিছে ইৰাণৰ ৰাষ্ট্ৰপতি। জেন জেট প্ৰতিবাদে লৈছে সংসাৰী লোভ। শ্বেখ হাছিনাৰ দৰে একে অৱস্থা খামেনিৰ। ইৰাণৰ জনতাক লাগে পৰিৱৰ্তন, যিকোনো মুহূৰ্তত পলাব পাৰে ৰাষ্ট্ৰপতি। ইছলামৰ তলত নাথাকে আৰু ইৰাণী জনতা। অষ্টম দিনাও প্ৰতিবাদত উত্তাল হৈ আছে ইৰাণ ৰাষ্ট্ৰ। ৰাছিয়ালৈ পলাই যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে খামেনিৰ। 2 শতাধিক স্থানত বিক্ষোভ অব্যাহত আছে ইৰাণত। ধৰ্মীয় মাতাব্বৰী শাসনৰ পৰা ইৰাণীক লাগে এতিয়া মুক্তি। মোল্লা প্ৰশাসকৰ পৰা নিস্তাৰ বিচাৰি প্ৰতিবাদ ইৰাণীৰ। 28 ডিচেম্বৰৰ পৰা জ্বলিয়েই আছে ইৰাণ ৰাষ্ট্ৰ। 31খন প্ৰদেশৰ ভিতৰত 22খনতেই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ শিক্ষাৰ্থী সমাজৰ। অৰ্থনৈতিক মন্দাৱস্থাত দাম বৃদ্ধিৰ বিৰুদ্ধেও প্ৰতিবাদৰ মাজতেই সংঘটিত বিক্ষিপ্ত ঘটনা। যিকোনো মুহূৰ্তত ইৰাণৰ পৰা পলাব ইৰাণৰ ৰাষ্ট্ৰপতি। আন এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ খবৰ, তৈল ভাণ্ডাৰ থকা ইছলামিক দেশত এতিয়া লাগিছে হাহাকাৰ। নতুন বছৰৰ আৰম্ভণিতেই মধ্যপ্ৰাচ্যত ট্ৰাম্পৰ সন্ত্ৰাস। যুদ্ধবলীয়া হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ভেনিজুৱেলাৰ পাছত ইৰাণত চকু আমেৰিকাৰ। যিকোনো মুহূৰ্ততে ইৰাণ আক্ৰমণৰ আশংকা কৰা হৈছে। 25 বৰ্ষত ইৰাণৰ পাৰমাণৱিক প্ৰকল্প ধ্বংস কৰিছিল আমেৰিকাই। এইবাৰ ইৰাণৰ ৰাষ্ট্ৰপ্ৰধান খামেনিক বন্দী কৰাৰ লক্ষ্য। আমেৰিকাৰ আক্ৰমণৰ ভয়ত ইৰাণত ইমাৰ্জেঞ্চি সদৃশ পৰিস্থিতি। ইৰাণী সেনাই এতিয়া তৎপৰ হৈ পৰিছে। খামেনিয়ে ৰাছিয়ালৈ পলায়ন কৰিব পাৰে বুলিও চলিছে চৰ্চা। ইজৰাইলী চোৰাংচোৱা মছাদে প্ৰকাশ কৰিছে এই তথ্য। আমেৰিকাৰ ভাবুকিৰ সমানে ইৰাণত চলিছে গৃহযুদ্ধ। আৰু যিকোনো মুহূৰ্তত আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণ কৰিব পাৰে। আমেৰিকাই ইৰাণৰ প্ৰতিবাদত হাৰ পানী যোগোৱাৰ অভিযোগ। ইৰাক, সিৰিয়া, ভেনিজুৱেলাৰ পাছত আমেৰিকাৰ টাৰ্গেট ইৰাণ। ভাৰতকো ভাবুকি প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। নতুন বছৰৰ আৰম্ভণিতেই দেখিবলৈ পোৱা গৈছে ট্ৰাম্পৰ এই সন্ত্ৰাস। ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰিব যদিহে ভাৰতে ৰাছিয়াৰ সৈতে তৈল বাণিজ্য
অব্যাহত ৰাখে ৰাছিয়াৰে ভাৰতৰ বন্ধুত্বক লৈও ক্ষোভ ট্ৰাম্পৰ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা শীঘ্ৰেই বন্ধ কৰিবলৈ আহ্বান ট্ৰাম্পৰ কথা নামানিলে প্ৰতিশোধৰ হুংকাৰ দিছে ডনাল্ড ট্ৰাম্পে বাণিজ্যিক যুদ্ধৰ হুংকাৰ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ পুনৰ অতিৰিক্ত শুল্ক আৰোপ কৰাৰ ভাবুকি প্ৰদান কৰিছে ট্ৰাম্পে ভেনেজুৱেলাত আছে বিশ্বৰ সৰ্ববৃহৎ তৈল ভাণ্ডাৰ ভেনেজুৱেলাত আছে 303 বিলিয়ন বেৰেল খনিজ তেল সেয়েহে ভেনেজুৱেলা ইতিমধ্যেই দখল কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই মুঠতে ট্ৰাম্পৰ সন্ত্ৰাস এতিয়া দেখিবলৈ পোৱা গৈছে সমগ্ৰ মধ্যপ্ৰাচ্যত আন এটা গুৰুত্বপূৰ্ণ খবৰ আমেৰিকাৰ উপৰাষ্ট্ৰপতিৰ বাসগৃহত ধাৰাবাহিক গুলীচালনা আমেৰিকাৰ উপৰাষ্ট্ৰপতিক লক্ষ্য ৰাখি এই গুলীচালনাৰ ঘটনা সংঘটিত কৰিছে দুৰ্বৃত্তই ইণ্টাৰনেশ্যনেল আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে আমেৰিকাৰ উপৰাষ্ট্ৰপতিক গুলীচালনা আমেৰিকা ভেনেজুৱেলা সংঘাতৰ মাজতেই এই ভয়ংকৰ কাণ্ড অতিকৃতে বাসগৃহত সোমাই আক্ৰমণ অহিও চহৰত ধাৰাবাহিক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে জেডি ভান্সৰ বাসগৃহত গুলীচালনাৰ পাছতেই হাহাকাৰ আমেৰিকাত ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক ঘৰ দুৱাৰ খিৰিকী ভাঙি তছনছ গুলীচালনাৰ ফলত আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে 2026 চনৰ নিৰ্বাচনলৈ প্ৰায় 100 দিন বাকী আছে বিজেপিয়ে আৰম্ভ কৰিছে তুমুল নিৰ্বাচনী প্ৰচাৰ এতিয়াও গাত লগা নাই বিৰোধীৰ 26ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু 100টা দিন বাকী আছে তাৰ মাজতে বিজেপিৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে ফিল্ডত নামি পৰিছে শাসকীয় পক্ষ বিজেপি কিন্তু বিজেপিৰ বিপৰীতে বিৰোধী দলসমূহৰ 26ৰ বিধানসভা নিৰ্বাচনক লৈ কোনো ধৰণৰ তৎপৰতা দেখিবলৈ পোৱা নাই তাক লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্ন এনেকৈ দখল কৰিব পাৰিবনে অসম বিৰোধীয়ে অন্য এটা খবৰ প্ৰচণ্ড শীতত কঁপিছে সমগ্ৰ ৰাজ্য নৈৰ বালিৰ জুপুৰিত উচ্ছেদিতৰ বিননি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উচ্ছেদিত ৰাইজৰ মাজত হাড় কঁপোৱা জাৰত নৈৰ পাৰত আশ্ৰয় উচ্ছেদিত শ লোকৰ প্ৰচণ্ড শীতত কঁপিছে সমগ্ৰ ৰাজ্য তাৰ মাজত উচ্ছেদিতৰ বিননি দেখিবলৈ পোৱা গৈছে নৈৰ বালিৰ জুপুৰিত উচ্ছেদিতৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যোৱাকালি মধ্য অসমৰ কেইবাটাও প্ৰান্তত চলিছিল উচ্ছেদ অভিযান তাৰ পিছতেই প্ৰচণ্ড শীতত উচ্ছেদিত ৰাইজৰ মাজত হাহাকাৰ অৱস্থা পৰৱৰ্তী খবৰ বিকশিত ভাৰতৰ শ্লোগান দিয়া দেশত বিশুদ্ধ খোৱা পানীৰ অভাৱ বিজেপি শাসিত ৰাজ্যত বিষাক্ত পানী খাই মৃত্যু 17 গৰাকী নাগৰিকৰ ইন্দোৰৰ পৰিস্থিতিয়ে উদঙাইছে উন্নয়নৰ প্ৰকৃত স্বৰূপ ইন্দোৰৰ পাছত বিষাক্ত পানীৰ কবলত গুজৰাটৰ গান্ধীনগৰ বিষাক্ত পানী খাই অসুস্থ 104টা শিশুসহ 150 জন লোক বিকশিত ভাৰতৰ শ্লোগান দিয়া ভাৰতীয় জনতা পাৰ্টিৰ দখলত থকা ৰাজ্যসমূহত এতিয়া খোৱা পানীৰ অভাৱ দেখিবলৈ পোৱা গৈছে ইন্দোৰৰ পিছত গুজৰাটত খোৱা পানী খাই 150 জন লোক আহত হৈ পৰিছে অন্য এটা খবৰ 2 লাখ কোটি টকাৰ ঋণেৰে জৰ্জৰিত কেন্দ্ৰীয় চৰকাৰৰ লৈ প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য ঋণ লৈ ব্যয় বিজ্ঞাপনত প্ৰচাৰ জিএসটি বৃদ্ধি বিজ্ঞাপনৰ নামত ব্যয় কৰিছে 5 কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ 2 লাখ কোটিৰ ঋণ আছে তথাপিও কেন্দ্ৰীয় চৰকাৰে বিজ্ঞাপনৰ নামত হাজাৰ কোটি টকাৰ ব্যয় কৰি আছে বিজেপি চৰকাৰৰ এনে কাণ্ডৰ বিৰুদ্ধে এতিয়া ভাৰতৰ বিৰোধী দলসমূহ সৰব হৈ পৰিছে বিজেপিৰ বিৰুদ্ধে অন্য এটা খবৰ দিছপুৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ প্ৰতিবাদ দিছপুৰত বিজেপি চৰকাৰ গঠনৰ কুচকাৱাজ চলি থকাৰ মাজতেই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বস্তাই আলু লৈ শদিয়াৰ ৰাজপথলৈ ওলাই আহিল কৃষক ৰাইজ কৰিছে তীব্ৰ প্ৰতিবাদ ৰাজপথত আলু পেলাই প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে অসমৰ কৃষকসকলে আলুৰ উচিত দাম বিচাৰি শীতলীকৰণ ভঁৰাল স্থাপন আৰু বজাৰৰ দাবী কৃষকসকলৰ কৃষক আৰু সৰু জমিমুখী এফপিচিৰ উদ্যোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কৃষকৰ প্ৰতিবাদৰ বাবে ব্যাঘাত জন্মিছে যাতায়াতত মুঠতে অসমৰ কৃষকসকলৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উজনি অসমত আৰম্ভ হৈছে কৃষক বিদ্ৰোহ